নমস্কাৰ, মোৰ ভিডিঅ' চোৱা সকললৈ। আজি মই আপোনালোকৰ আগত ভিডিঅ' এটা উত্থাপন কৰিম। সেইটো হৈছে মই যোৱা সপ্তাহৰ আগতে কৈছিলোঁ যে মই কিশোৰীবিলাকক আমাৰ অংগনবাড়ীত কিয় লোৱা হয় সেই বিষয়ে অলপমান ক'ম। কাৰণ যিহেতুকে আমি সকলো সমাজত কাম কৰি সকলো বিলাক মানুহৰ বা সমাজত যিখিনি অভিজ্ঞতা হৈছে আমি সেই অভিজ্ঞতাখিনি পাইছোঁ আৰু সেইখিনি অকণমান মুকলিয়ামূৰীয়াকৈ ক'বৰ কাৰণে মই ভিডিঅ'বিলাক প্ৰস্তুত কৰিছোঁ। গতিকে তাতে যদি কিবা আমাৰ হ'ব পাৰে, ভুল ত্ৰুটিও হ'ব পাৰে, আপোনালোকে চাই কমেণ্টত জনাই দিব। আচলতে আমাৰ কিশোৰীবিলাক অংগনবাড়ীত কিয় লোৱা হয়, এনেকুৱা হৈছে এতিয়া আমাৰ অংগনবাড়ী কেন্দ্ৰৰ এলেকাসমূহত যেন কিবা কিশোৰীবিলাকক যদি কেতিয়াবা বেছি নিউট্ৰিশ্যন বুলি ক'লে বস্তুৰ যোগান ধৰে তেতিয়া আমাৰ লগত জড়িত হয়, আৰু যদি নিউট্ৰিশ্যন তেনেকুৱা নাথাকে তেতিয়াহ'লে সিহঁতে জড়িত হ'বৰ কাৰণে টান পায়। এইটো আমাৰ অভিজ্ঞতা হয়। কিন্তু কথাটো হ'ল কি, একচুৱেলি কি আমাৰ নিৰ্দেশনাবিলাক চলি থাকে যে আচলতে স্বাস্থ্য বিভাগে আমাৰ অংগনবাড়ীত বেছি গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। যিহেতুকে আমাৰ কিশোৰীবিলাকৰ এখন ঘৰত গৈ আমি সিহঁতক বোৱাৰী ৰূপত পাম আৰু সিহঁতে বোৱাৰী হৈ এটা সন্তান জন্ম দিব। তেনেহ'লে আমাৰ কিশোৰীবিলাকৰ কি হ'ব লাগে, স্বাস্থ্য ভালে থাকিব লাগে, আৰু স্বাস্থ্যৰ লগত জড়িত নিউট্ৰিশ্যনবিলাক তেনেকুৱা ধৰণৰ হিমগ্ল'বিন, আইৰণ এনেকুৱা ধৰণৰ কিছুমান আমাৰ থলুৱাভাৱে কিশোৰীবিলাকে আয়ত্ব কৰিব পাৰে। আৰু এই যে থলুৱাভাৱে আয়ত্ব কৰিব পাৰে কিয় কোৱা হৈছে যে আমাৰ প্ৰায়ভাগ কিশোৰী আমাৰ এলেকাবিলাকত যিমান আমি দেখিছোঁ দুখীয়া মানুহ বেছি দেখা পৰিলক্ষিত হয়, মধ্যবিত্ত মানুহ, আৰু সেইখিনিয়ে চব ছাইডেদিয়ে কিশোৰীবিলাকক ইমান এটা গুৰুত্ব দিব নোৱাৰে। যিমানখিনি যোগান ধৰিব লাগে সিমানখিনিও গম নাপায়, আৰু সেইটো সকলোৰ ক্ষেত্ৰত নহয়। যিখিনিয়ে গম নাপায় বা যিখিনিয়ে যোগান নধৰে কিশোৰী বুলি ছোৱালীখিনিক নাজানে, সেইখিনিৰ বাবে মই ভিডিঅ'টো কৈছোঁ। আমাৰ একচুৱেলি জানাখিনি কিশোৰীবিলাকক ভালদৰে সুস্থ কৰে। আমাৰ যিখিনি ঘৰত এতিয়া মোৰো ছোৱালী আছে, মই হয়তো জানো মই ছোৱালীক কাম বন কৰিব নিদিওঁ, নিউট্ৰিশ্যনৰ ওপৰত গুৰুত্ব দিওঁ, বা এনেকৈ ভবা নাই যে এখন ঘৰত গৈ কিনে কাৰোবাৰ ঘৰত কাম কৰিব বোৱাৰী হ'ব, সেইটো ভবা নাই। যে আমি ভাবিছোঁ যে স্বাৱলম্বী হ'ব লাগে, সেইটো কথাটো অকণ বেলেগ। আৰু যিটো আমি এটা ছিষ্টেমত পৰম্পৰাভাৱে ভাবোঁ যে মোৰ ছোৱালীজনী জন্ম পাইছে বিয়া দিব লাগিব আৰু সন্তান জন্ম দিব বিয়া হোৱাৰ পিছত। গতিকে তেতিয়াহ'লে আমি কিহৰ দৰকাৰ যে সুস্থভাৱে কিশোৰীটো আমাৰ ঘৰত কিছুমান খাদ্য, নিউট্ৰিশ্যন এইবিলাকৰ ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগে, যথেষ্ট পৰিমাণে দিব লাগে। হয়তো নিদিয়া দেখা গৈছে, যাৰ কাৰণে আজি বেছিভাগ এলেকাত আমাৰ কি হয়, কিশোৰীবিলাকৰ হিমগ্ল'বিন কম, দুৰ্বল, নাখায় একো, এই তেনেকুৱাবোৰ কথাৰ বাবে আমি এই কিশোৰীবিলাকক অন্তৰ্গত কৰোঁ আমাৰ অংগনবাড়ী কেন্দ্ৰত, নিমন্ত্ৰণ কৰোঁ নিৰ্দেশনা কিছুমান আমি দিবৰ বাবে। কিন্তু আমাৰ হয়তো কেন্দ্ৰত তেনেকুৱাকৈ কিশোৰীবিলাক নাহে, কাৰণ আমাৰ অংগনবাড়ীত যিহেতুকে খাদ্য প্ৰচলন হয় মাজে সময়ে কিছুমান নীতি নিয়মত সিহঁতে তেনেকৈ সোধে কিবা দিব নেকি, বাইদেউ কিবা আহিছে নেকি, তেনেকুৱা কথাবিলাকহে আমাক প্ৰশ্ন কৰে। কিন্তু সেইকাৰণে মই ভিডিঅ'বিলাক বনাই আছোঁ। কিন্তু তেনেকুৱা কিছুমান ভুল ধাৰণা নহয় যে নিৰ্দেশনাটো আমাৰ বহুত গুৰুত্বপূৰ্ণ কথা। কাৰণ ধৰকচোন, শিশু এটাই মাকজনীৰ লগত থাকিলে কি হয় যে কিশোৰী এটা মাকজনীৰ লগত থকাৰ লগে লগে মাকজনীয়ে কি এনেকৈ ব্যৱহাৰ কৰে যে কাম কৰিব লাগে, বহুত কাম মাকজনীৰে, মোক কাম কৰিয়ে দিব লাগে কিশোৰীটোৱে, কিন্তু বেলেগ যে তাই খাব লাগে, তাই এখন ঘৰত বোৱাৰী হ'ব, এইবিলাক গুৰুত্বটো নাথাকা পৰিলক্ষিত হৈছে। আৰু সেইকাৰণে হয়তো আমাৰ কি হয়, প্ৰায়ভাগ বোৱাৰীৰে বিয়াৰ পিছত কিশোৰীবিলাক যেতিয়া বিয়া হৈ যায়, এই বোৱাৰীবিলাকৰ মধ্যবিত্ত বা আমাৰ দুখীয়াবিলাকৰ বহুত সমস্যাৰ সৃষ্টি হয়। শাৰীৰিক সমস্যা হয়, খাদ্যৰ দুৰ্বল অভাৱ, এখন ঘৰ নিয়ন্ত্ৰণ কৰাত দিগদাৰ হয়। গতিকে এনেবোৰ কাৰণ হয়। আমাৰ মাকৰ ঘৰত থাকোঁতে আমাৰ কিশোৰীটোক কি কৰিব লাগে, মজবুত কৰিব লাগে। আমি ধৰকচোন এতিয়া কিশোৰীবিলাকক দেখা গৈছে যে ঘৰুৱা বস্তু, শাক পাচলি, কলফুল, পচলা এইবিলাক নাখায়, কচু এইবিলাক নাখায়। কিন্তু নাখায় কিয়? একচুৱেলি আমি কি কৰিব লাগিব, এদিন নহয়, আমাৰ যদি ঘৰত কিনা বস্তুতকৈ এই লোকেল বস্তুখিনি আমি এটা ৰুটিনভাৱে সপ্তাহত দুদিনকৈ হ'লেও আমি
মানে সজাই পৰাই লওঁ, দেখি থাকিব কিশোৰীজনী, বনাই থাকিম, তেতিয়া নিশ্চয় খাব। তেনেকুৱা হয়তো প্ৰেক্টিকেলি কৰিলে গম পোৱা যায়। আৰু হয়তো যিবিলাকে প্ৰেক্টিকেলি কৰা নাই, কেতিয়াবা এদিন বনালে, তেতিয়া ছোৱালীজনী আচলতে এইটো কথা হয় যে ছোৱালীবিলাকে সেইবোৰ বস্তুৰ ওপৰত অলপ নজৰটো কম দিয়ে। কিন্তু যেতিয়া আমি সেইটো মানে বস্তুটো সদায় মানে দেখাই থাকিম বা এটা ৰুটিন হিচাপে ল'ম, তেতিয়া সেই কিশোৰীবিলাকেও সেইটো বস্তুৰ ওপৰতে মনোনিৱেশ কৰিব। আৰু সেই আমাৰ যিখিনি থলুৱা মানে কলডিল, পচলা, কলফুল, ঢেকীয়া, এইবিলাক বস্তু ইমান আজিকালি যদিও বজাৰত দেখা যায়, কিন্তু আমাৰ ওচৰ পাজৰেও পায়। আৰু আমাৰ যিবিলাক অংগনবাড়ীত এতিয়া কিচেন বাগিচাৰ বিষয়ে কোৱা হয়, সেইবিলাকতো আমি নিৰ্দেশনাৰ জৰিয়তে এইটোৱে বুজাইছোঁ যে আমাৰ কি কৰিব পাৰে, মহিলাবিলাকে ঘৰতে আমাৰ ঘৰৰ কাঠি কণাই যিকোনো এডাল গাছ, জিকাই হওক, ভোলে হওক, সেইবিলাক লতাজাতীয় বস্তু হয় বা ভেদাইলতা হয়, এইবিলাক উঠাই দি কিনে একচুৱেলি চলিব পাৰি। এইটো এটা প্ৰেক্টিকেলি হয়। আৰু মই হয়তো কৰিছোঁ কাৰণেহে কৈছোঁ, মই যিবিলাক ভিডিঅ' দিছোঁ আপোনালোকক প্ৰেক্টিকেলি দিছোঁ। আৰু মোৰ অংগনবাড়ীত যিখিনি নিয়োজিত হৈ আছে গমো পায়, ওচৰ পাজৰেও গম পায় মই তেনেকুৱা ধৰণৰ এখন মানে সৰু বাগিচা মই বনাই লৈছোঁ, যিখিনি আমাক তাৰমানে লাগে। যিখিনি বজাৰতো পায় আজিকালি, ভেদাইলতা, নৰসিংহ বজাৰত চব পায়, কিন্তু আমি যিহেতুকে কিনিব নোৱাৰোঁ, আমি সেইখিনি কি কৰিব পাৰোঁ, নিজে সজাই পৰাই লৈ আমি সেইটো এটা ঘৰত মানে এখন ৰুটিন হিচাপে আমি শ্ব' কৰি থাকিব পাৰোঁ সেইখিনি বস্তু। তেতিয়া সকলোৰে সেই বস্তুৰ ওপৰত নজৰ হয়। গতিকে কিশোৰীবিলাকৰ স্বাস্থ্যটো মানে ভালে ৰাখিবৰ কাৰণে কিছুমান নিৰ্দেশনাৰ কাৰণে, যিহেতুকে এটা সময়ত কিশোৰীবিলাক বিয়া হৈ বোৱাৰী হৈ শিশু জন্ম দিব, বাচ্ছা জন্ম দিব, গতিকে সেইটোৰ কাৰণে আমাৰ অংগনবাড়ীত একচুৱেলি কিশোৰীবিলাক লোৱা হৈছে। আৰু মইতো কৈছোঁৱে, স্কিমবিলাক খাদ্য দিয়ে যে, কেতিয়া বস্তুবিলাক সোধে, কেতিয়াবা হয়তো দিছিল, কেতিয়াবা দিয়া নাই, সেনেকুৱা মানে এটা ৰেগুলাৰ নহয় বস্তুবিলাক। কিন্তু আমাৰ নিৰ্দেশনাটো হয় আমাৰ ৰেগুলাৰ। স্বাস্থ্যটো ভালে আছেনে, আমাৰ ইয়াত ওজন জোখা হয়, হাইট লোৱা হয় কিশোৰীবিলাকৰো, শিশুৰ লগতে। গতিকে কিয় লোৱা হয় কিশোৰীবিলাকৰ? কাৰণ কিশোৰীবিলাক সুস্থ থাকিলে সুস্থ বাচ্ছা জন্ম দিব পাৰিব। গতিকে এইটো এটা বহুত ইম্পৰ্টেণ্ট কথা, গুৰুত্বপূৰ্ণ কথা। গতিকে মই ভিডিঅ'বিলাক অভিজ্ঞতাৰ জৰিয়তে বনাইছোঁ, যিহেতুকে আমাৰ অংগনবাড়ীতো তেনেকৈ আমি বিচৰা ধৰণৰ নিৰ্দেশনামূলক কিছুমান কথা আমাৰ মনত থাকি যায়, দিব নোৱাৰোঁ, আগবঢ়াই মাতিলেও, নিমন্ত্ৰণ কৰি দিলেও মানে আমি আনিবও নোৱাৰোঁ তেনেকৈ। সেই মৰ্মে আমি কি কৰিছোঁ, এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক অৱগত কৰিছোঁ। গতিকে আমাৰ কিশোৰীবিলাক সেইটো কাৰণতে লোৱা হয় যে সুস্থ স্বাস্থ্য হ'ব লাগে কিশোৰীবিলাক, আইৰণ থাকিব লাগে, হিমোগ্ল'বিন থাকিব লাগে। এইবিলাক আমাৰ কি কৰা হয়, প্ৰেৰণ কৰা হয় স্বাস্থ্য বিভাগত। যদি এটা কিশোৰীয়ে তাৰ ওজন আৰু হাইটটো কম থাকে, তেতিয়া আমি মাকবিলাককো অৱগত কৰোঁ, আৰু এনেকৈ কিশোৰীটোকো আমি বুজাই কওঁ। আৰু যদি বেছি দৰকাৰী হয়, কিবা আইৰণৰ প্ৰয়োজন বা আমাৰ স্বাস্থ্য বিভাগ আছে, VHMD কৰা হয়, তাতে আমি কি কৰোঁ, তেওঁলোকক সেইবিলাক বস্তু যোগান ধৰা হয়। কিন্তু আমাৰ লগত তেওঁলোক জড়িত হ'ব লাগিব, কিন্তু জড়িতটো কম পৰিমাণে হয় বাবে আমি ভিডিঅ'ৰ জৰিয়তে কৈছোঁ। একচুৱেলি যে অংগনবাড়ীত কিশোৰীবিলাকক খাদ্য দিবৰ কাৰণে আমি মাতিছোঁ, সেনেকুৱা কিছুমান চিন্তা হৈছে, সেনেকুৱা নহয়। নিৰ্দেশনাবিলাক দিব লাগে বহুত, কাৰণ কিশোৰী এটা যেতিয়া সুস্থ স্বাস্থ্য হ'ব, তেতিয়া সুস্থ বাচ্ছা জন্ম দিব। আৰু সেই বাচ্ছাটোৱে এদিন কি হ'ব, আমাৰ গোটেই ভাৰতবৰ্ষৰে নাম থকা এজন ব্যক্তি হ'ব পাৰে। গতিকে অকল আমি যে নিজৰ ঘৰৰ বাচ্ছাটোক লৈ এখন মানে ভাৰত গঠন কৰিম সেইটো নহয়, গোটেই আমাৰ এলেকাৰ শিশুবিলাকো কি হ'ব লাগে, মজবুত হ'ব লাগে। তেওঁলোকৰ যদি ব্যক্তিগত কিছুমান ভিতৰত থাকে ভাল কৌশল পদ্ধতি আছে, আমি সেইবিলাকো অংগনবাড়ীত দেখা যায়। আৰু কিশোৰী দুৰ্বলবিলাকো দেখা যায়। গতিকে সেইকাৰণে আমাৰ অংগনবাড়ীত আমাৰ কিশোৰী হওক, শিশুবিলাক মাতৃবিলাকে হওক, সকলোৱে কি হ'ব লাগে, জড়িত হ'ব লাগে। গতিকে মই থুলমূলকৈ সকলো ফালৰ পৰা আজি ভিডিঅ'টোত কথাখিনি কোৱা গ'ল, যদিও তাৰমানে আমাৰ উদ্দেশ্য আছিল মই কোৱা মতে যে আমাৰ অংগনবাড়ী কেন্দ্ৰত কিশোৰী কিয় লোৱা হয়। গতিকে এইখিনি আজি মই ক'লোঁ, কিশোৰী লোৱা হয় সুস্বাস্থ্যৰ কাৰণে, যাতে কিছুমান নিৰ্দেশনা পায় আৰু তেওঁলোকৰ হাইট ওজন জোখা যায়। আৰু তেওঁলোকে যেতিয়া এখন ঘৰত বোৱাৰী হৈ স্বাস্থ্য ভাল থাকিলে ভাল স্বাস্থ্যৰ শিশু জন্ম দিব পাৰে। সেনেকুৱা ধৰণৰ আমি যিহেতুকে 0ৰ পৰা আমি 6 বছৰৰ শিশুখিনি বিকাশ সাধন কৰা যায়। আমি নহয় যে অংগনবাড়ী কেন্দ্ৰবিলাকত কৰা যায়, আমি কিছুমান নিৰ্দেশনা পাওঁ ভাৰত চৰকাৰৰ পৰা, আমি ট্ৰেইনিং লওঁ, সেইকাৰণে এইখিনি আমি দিওঁ। আজি মই ভিডিঅ'টো বনালোঁ। গতিকে আজিলৈকে ইমানতে, আৰু পিছলৈকে মই এনেকৈ মানে কিছুমান ব্যক্ত কৰিব নোৱাৰা কথা ভিডিঅ'ৰ জৰিয়তে মই জনাই থাকিম। থেংক ইউ।